বিজনীৰ ঝাৰবিছপানী অঞ্চলৰ গড়কাপ্তানী পথৰ শোচনীয় অৱস্থাই এতিয়া ৰাইজক অতিষ্ঠ কৰি তুলিছে। অঞ্চলটোৰ বিধ্বস্ত পথত সৃষ্টি হোৱা ডাঙৰ ডাঙৰ গাঁতে পুখুৰী সদৃশ ৰূপ লৈ যাতায়াতৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ঝাৰবিছপানী অঞ্চলৰ গড়কাপ্তানী পথ বহুদিন ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে। পথটোৰ বিভিন্ন স্থানত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈ সামান্য বৰষুণ হ'লেই পানীৰে পূৰ্ণ হৈ পৰে। ফলত পথটোত যাতায়াত কৰাটো অত্যন্ত বিপদজনক হৈ উঠিছে। প্ৰতিদিনে এই পথেৰে সাধাৰণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, সাধাৰণ ৰাইজ আৰু বিভিন্ন যান বাহন অহা যোৱা কৰে। কিন্তু পথৰ বেয়া অৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাইজ। বহু সময়ত সৰু বৰ দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বহুবাৰ সংশ্লিষ্ট বিভাগক বিষয়টো অৱগত কৰা হ'লেও আজিলৈ কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। সেয়েহে শীঘ্ৰে পথটো মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ সমস্যা দূৰ কৰিবলৈ বিজনী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ দেক দাবী জনাইছে অঞ্চলবাসীয়ে। অতি সোনকালে পথটো মেৰামতি নকৰিলে পৰিস্থিতি অধিক জটিল হৈ পৰাৰ আশংকা স্থানীয় লোকৰ। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। হয়, এই পথটো ধৰক আমি দীৰ্ঘদিনৰ পৰা এই পথ মানে ৰাস্তাৰ বেয়া সমস্যাত ভুগি আছোঁ। এক নম্বৰৰ পৰা এই ৰাস্তাটো ডাইৰেক্ট আপোনাৰ একেবাৰে বলমগুৰিলৈকে যাব পাৰে। বৰ ধুনীয়া ৰাস্তা আছিলে। মাজত মানে ৰাস্তাৰ এটা মেৰামতিৰ কাম আহিলে আপোনালোকে এই আনন্দ বজাৰৰ পৰা অগ্ৰম ব্ৰিজটো পাৰ হৈ মানে এটা চিট ভাগ হয়তো চিট ভাগ হৈ এটা কালী মন্দিৰ তাত আছে, তালৈকে ভাল। তাৰে পৰা 500 মিটাৰ দূৰ আহি আপোনালোকে 1 নম্বৰ বজাৰ ব্ৰিজটো পৰ অলপমান আগত তাতলৈকে ভাল। এই মাজত মানে এনেকুৱা এটা পৰিস্থিতি হৈছে, ৰাতি বা দিনত স্কুলীয়া ছাত্ৰ ছাত্ৰী যেতিয়া অহা যোৱা কৰে পিলপিলিত যায়, কিছুমানে পৰি যাব লগা অৱস্থা হয়। আপোনালোকে চাবই পাৰিছে বা কেনেকুৱা অৱস্থা, ৰাস্তাৰ মাজত একেবাৰে গাঁত হৈ আছে, মানে আঁঠুৰ ওপৰত পানী হৈ আছে, মানে এটা পুখুৰী বুলি ক'ব পাৰে। তো যিয়ে নহওক আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমাৰ যি 20 নং বিজনী বিধানসভা সমষ্টিৰ যি নৱনিৰ্বাচিত বিধায়ক অৰূপ কুমাৰ দে মহাশয়, তেখেতক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে আমাৰ এই ৰাস্তাখন অতি সোনকালে যাতে মেৰামতিৰ কাম কৰি দিয়ে বা ভাল কৰি দিয়ে, তাৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ। আৰু যেতিয়ালৈকে ৰাস্তাটো ভাল হৈ যাব, তেতিয়া আমি এই অঞ্চলৰ ৰাইজৰ লগতে আমি যুৱ সমাজ বা আমি ডেকা ল'ৰাবিলাকে যাতে মানে ৰাস্তাটো ভাল হ'ব বুলি আমি এটা আশা ৰাখিছোঁ। আৰু এই ৰাস্তাটো অতি সোনকালে ভাল কৰি দিবলৈ আমি নৱনিৰ্বাচিত বিধায়ক অনুৰোধ জনাইছোঁ। আৰু ৰাস্তাটো ভাল হোৱাৰ লগে লগে আমি এই অঞ্চলৰ ৰাইজে নথৈ আনন্দিত হ'ম। ধন্যবাদ। আমার রাস্তাটা এনে খুবই দরকার, অসুবিধা আমিও পারি না, আমার ছেলে পেলে নাই, তাও তো মানুষের ছেলে পেলেই আমার নাকি, হ্যাঁ? তাহলে আমার এই রাস্তাটা তাড়াতাড়ি ভালো করে ব্যবস্থা করেন, হবু। তার মানে আমারও তো বাড়ি থেকে যে বাইরে হ্যাঁ রাস্তা নাই আমার। এইটাই মেন রাস্তা। হ্যাঁ, এইটাই মেন রাস্তা। এই রাস্তা দিয়া যাতায়াত করতে পারে না। না, মানে আমার 1 নং ঝাৰিছপানীৰ এই 1 নম্বৰৰ পৰা এই আনন্দবাজাৰ যাত ৰাস্তাটো মানে একেবাৰে বেয়া হৈছে। মানে ইমান গাড়ী এক্সিডেণ্ট হৈয়ে থাকে। আপোনালোকে এতিয়া চাইছে কিমান ঘাট হৈছে, এতিয়া এক্সিডেণ্ট হৈয়ে থাকে, 3-4টা এক্সিডেণ্ট হ'ল। আৰু আমাৰ যিটো নতুন MLA হৈছে এতিয়া, সেয়াক মানে অনুৰোধ জনাইছোঁ মানে ৰাস্তাটো যাতে সোনকালে ভাল কৰি দিয়ে আৰু কি।